এই ৰাতি এতিয়া চাওক 11:30 বাজিলে আৰু কোনোবাই আহি ঘৰত অকলে আছে বুলি গম পায়। কোনোবাই দৰ্জা ঢকিয়াই আছে মানে দৰ্জা মানে খুলিব চেষ্টা কৰি আছে হা। মই ভিতৰৰ পৰা কোন মাত দি আছোঁ, কোনো মাত দিয়া নাই। মানে কি মোৰ দৰ্জাখন সিমান মানে ভাল জাতৰ নহয় মানে, কিন্তু কথা হ'ল কিন্তু কি মানে কি ঘৰত কি অকলে মানুহ থাকিব নোৱাৰে নেকি? এজনী মানুহ মাইকী মানুহ অকলে থাকিলোঁ বুলি গম পালে কি কোনোবাই মানে দৰ্জা ঢকিয়াই কি মানুহে ভয় খুৱাই থাকিব নেকি? কি আমি কি মানুহ নহয় নেকি? মা ঘৰত ফোন মাৰি আছোঁ, মা মানে টোপনি গ'ল, অথচ ফোনটো উঠাব পৰা নাই। মা মোবাইল চুইচ অফ কৰি শুই আছে বাৰু, কিন্তু মানে কি ক'ম মই, অকলে মানে আমি থকাৰ বিধৰ মানে মানুহ নহয়েই। কিয় এনেকুৱা কৰে? মাইকী মানুহ এজনী কি ঘৰত অকলে থাকিব নোৱাৰে নেকি? ঘৰত অকলে আছোঁ এইকেইদিনা। পৰহি দিনা ৰাতিও মই 3টা বজালৈকে শুৱা নাই। পৰহি দিনা মানে অকলে আছোঁ, কিন্তু আজি এতিয়া 11:30 বজাতে বাহিৰৰ ফালৰ পৰা দৰ্জা মানে খুলিবৰ কাৰণে ঘটমটাই আছে। মই কোন মাতি আছোঁ, কিন্তু কোনো মাত দিয়া নাই। দৰ্জাখন মানে হেৰি কৰিছে, বহুত ভয় লাগিছে দৰ্জাখন মানে হেৰি কৰিবৰ কাৰণে, কিন্তু পিছত যদি কিবা হয় নাজানো আৰু। কাইলৈ লগ পাম কি নাপাম একো নাজানো। ছাবস্ক্ৰাইব কৰক আছামিজ তৰকা চেনেলটো আৰু বেল আইকনটো প্ৰেছ কৰক সকলোতকৈ আগত ভিডিঅ'টো পাবলৈ।